নমস্কাৰ আজি আমাৰ 15 নম্বৰ ক্লাছ আৰু আজিৰ ক্লাছটোৰ পৰা দুটা কুৱেশ্যন 150% আহিব মই কৈ থলো আৰু আপোনালোকে মন দি কুৱেশ্যনখিনি কৰিব যিসকলে আগে কৰিছে এইখিনি বস্তু তেওঁলোকে স্কিপ কৰক কোনো কথা নাই আৰু যিসকলে এতিয়া পঢ়িবলৈ আহিছে হাতত সময় কম আছে তেওঁলোকৰ কাৰণে এই দুটা বেছ সিৰিজ KSGS আসাম আপোনালোকক দি আছে ঠিক আছে আৰু আপোনালোকে PDF যদি লাগে তেনেহলে গ্ৰুপ জয়েন কৰক অলৰেডি WhatsApp লিংক মই দি দিছো কমেন্ট বক্সত ডেসক্ৰিপশনত আৰু কালি বা পৰখি দি দিম তাৰ পাছত আৰু শেয়াৰ কৰা নহব ঠিক আছে নাও ফাৰ্স্ট কোৱেশ্চন হাউ মেনি টাইপস অফ জাস্টিস আৰ মেনশন ইন প্ৰিএম্বল ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কিমান প্ৰকাৰৰ ন্যায়াধীশ নহয় হা ন্যায়ৰ কথা উল্লেখ কৰা হৈছে কিমান তিনটা কি সোশিয়াল ইকোনমিক এন্ড পলিটিক্যাল জাস্টিস ঠিক আছে এই তিনটা মনত ৰাখিব কি হয় হেতু জানিবৰ কাৰণে ইন্ডিয়ান পলিটি এটা সেশন কৰা আছে তাত গৈ যদি যায় গম পাব Now, next question. Okay. How many seats were owned by Muslim League in Constituent Assembly election? So, সংবিধান সভা okay Constituent Assembly যেতিয়া গঠন হৈছিল তাৰ আগত ইলেকশন হৈছিল ঠিক আছে সেই ইলেকশনত কোনে কিমান সিট জিকিছিল সেইটো আপোনালোকে চাই থোৱাটো এবাৰ জৰুৰী কাৰণ আপোনালোকে জানে যে অকমান আপোনালোকে ব্যাকগ্ৰাউণ্ডলৈ যাওক 5 মিনিট সময় দিয়ক মোক 5 মিনিটত আপোনালোকৰ সকলোবোৰ ক্লিয়াৰ হৈ যাব কম সময়ত আমি ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে 1946 আহিছিল কেবিনেট মিশন ওকে তাৰ পাছত কেবিনেট মিশনে কি প্ৰস্তাৱ আগবঢ়াইছিল যে আপোনালোকে এখন ভাৰতৰ শাসকসকলক ৰুলাৰসকলক কৈছিল যে আপোনালোকে এখন সংবিধান সভা বনাওক কনস্টিটিউয়েন্ট এসেম্বলি বনাওক যৰ পৰা দেশখন চলাবৰ কাৰণে কি লাগিব এখন সংবিধান লাগিব তাৰ পাছত কনস্টিটিউয়েন্ট এসেম্বলিৰ ফাৰ্স্ট মিটিং কিমান চনত হৈছিল 9 ডিসেম্বৰ 1946 ঠিক আছে তাৰ পাছত ফাৰ্স্ট টেম্পৰাৰী প্ৰেসিডেন্ট আছিল শশীনন্দন সিনহা ঠিক আছে শশীদানন্দ সিনহা তাৰ পাছত যিজন পাৰ্মানেন্ট প্ৰেসিডেন্ট আছিল তেওঁৰ নাম আছিল ৰাজেন্দ্ৰ প্ৰসাদ এই দুটা নাম খেলিমেলি নকৰিব ইয়াৰ ওপৰত কোৱেশ্চন আহিব আমি কৰিম ওকে তাৰ পাছত কোন আছিল BN Rao was constitutional advisor of the committee যিমান কেইটা নাম লিখা আছে গোটেই কেইটা ইম্পৰ্টেন্ট আপোনালোকে নোট কৰি ৰাখক আৰু ইয়াতো অসমীয়াটো লিখা আছে পাই যাব তাৰ পাছত যেতিয়া ইলেকশন হল কেবিনেট মিশনে কনস্টিটিউয়েন্ট এসেম্বলি বনাব দিয়াৰ পাছতে ইলেকশন হল সেই ইলেকশনৰ ৰিজাল্টটো কেনে ধৰণৰ আছিল হেতু আছিল এনে ধৰণৰ যত টোটাল স্ট্ৰেংথ আছিল 389 ঠিক আছে 389 ৰ 15টা সিট জিকিছিল কোনে ইন্ডিপেন্ডেন্ট ক্যান্ডিডেটে 73 টা সিট জিকিছিল কোনে মুসলিম লীগ ঠিক আছে 93 প্ৰিন্সলি ষ্টেট ওকে আৰু 208 INC ইন্ডিয়ান নেশনাল কংগ্ৰেছে কিমানটা সিট জিকিছিল 208 আমাৰ কোৱেশ্চনটো কি আছিল যে বিধানসভাৰ নিৰ্বাচনত মুসলিম লীগে কিমানখন আসন লাভ কৰিছিল 73 ঠিক আছে নেক্সট কোৱেশ্চন members of constituent assembly were all elected all nominated partly elected and partly nominated so ইয়াতে সকলোবোৰ ইলেক্টেড নাছিলে প্ৰিন্সলি ষ্টেটৰ পৰা কিছুমান নমিনেটেড আছিলে ব্ৰিটিছৰ ফালৰ পৰা কিছুমান নমিনেটেড আছিলে গটিকে partly elected and partly nominated ঠিক আছে আধা nominated মানে আৰু আধা elected ঠিক আছে ওকে নাও নেক্সট কোৱেশ্চন এখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল যে কিমান চনত Assembly প্ৰথম মিটিং বহিছিলে 9 ডিসেম্বৰ 1946 ঠিক আছে তাৰ পাছত এই ডেটটো মনত ৰাখিব নৱেম্বৰ 26 1949 ত সংবিধানখন এডপ্ট কৰা হৈছিল কিমান তাৰিখে নৱেম্বৰ 26 1949 আৰু সেই দিনটোতে আমি কি হিচাপে পালো সংবিধান দিৱস হিচাপে পালন কৰো ওকে আৰু ইনিশিয়ালি সংবিধানখন যেতিয়া বনোৱা হৈছিল তাত কিমান আৰ্টিকেল আছে 395 আৰ্টিকেল আৰু 8টা শিডিউল আছিল ওকে তাৰ পাছত কিন্তু সংবিধানখন কেতিয়াৰ পৰা লাগু কৰা হৈছিল কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল 26 জানুৱাৰী 1950 যিদিনাখন আমি ৰিপাব্লিক ডে হিচাপে পালন কৰো ঠিক আছে 26 নৱেম্বৰ 1949 ত কি কৰা হৈছিল তাক এডপ্ট কৰা হৈছিল আৰু লাগু কৰা হৈছিল 1950 26 জানুৱাৰী যাক আমি ৰিপাব্লিক ডে হিচাপে গণৰাজ্য দিৱস হিচাপে আমি পালন কৰো কিয় কাৰণ 26 জানুৱাৰী ডেটো যি লাহোৰ সেশন হৈছিল 1929 ত ইন্ডিয়ান নেশনাল কংগ্ৰেছৰ সেই সেশনত 29 জানুৱাৰী পূৰ্ণ স্বৰাজ হিচাপে পালাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই হিষ্টৰিকেল ডেটোৰ প্ৰতি লক্ষ্য ৰাখি তাৰ প্ৰতি সন্মান ৰাখি 26 জানুৱাৰী 1950 সেই দিনটোৰ পৰা সংবিধানখন কি কৰা হৈছিল বলবৎ কৰা হৈছিল কিন্তু বনাই কেতিয়া হৈছিল 26 নৱেম্বৰ 1949 ডেটৰ মাজত কনফিউজ নহব আৰু ফাদাৰ অফ কনস্টিটিউশন বুলি আমি কাক কওঁ ডক্টৰ BR আম্বেদকাৰ এতিয়া আমি যেটা কোৱেশ্চন কৰিম আপোনালোকে বাকি বস্তুখিনি গম পাব ঠিক আছে ওকে এডুকেশন the constituent assembly held first meeting December 9
1946 সংবিধান দিৱস কেতিয়া পালন কৰা হয় Constitution Day is celebrated on 26 November. Okay, next question. Now, in the Indian Constitution, the method of election of the President of India is taken from which country? চাওক আমাৰ সংবিধানখন যেতিয়া বনাইছিলে বহুতো কাউন্ট্ৰি বহুতো দেশৰ বেলেগ বেলেগ সংবিধানৰ পৰা বহুতো পদ্ধতি বা বহুতো আৰ্হি বড়ো কৰা হৈছিলে ঠিক আছে সেইবোৰ আনি তাৰ আদৰ্শ মতে কি আমাৰ সংবিধানখন বনোৱা হৈছিলে এনেকুৱা নহয় যে কোনোবা যিজন এছেম্বলিৰ মানুহ আছিল তেওঁলোকে বহি তেওঁলোকে যি ভাবিছে তাকে লিখি দিছে নহয় বহুতো দেশৰ সংবিধানৰ পৰা আনি এখন ডাঙৰ সংবিধান ৰিটেন এণ্ড লেংগুৱেজ ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান বনাই পেলাইছিলে আৰু তাতে কৈছে যে ইয়াৰ পৰা ইলেকশ্যন অফ প্ৰেচিডেণ্ট কোনখন সংবিধানৰ পৰা আনিছিলে সেইটো হৈছে আয়াৰলেণ্ডৰ পৰা আৰু এখন লিষ্ট আছে সেই লিষ্টখন যিমান পাৰে আজি চকু মুদি মনত ৰাখি থওক ইয়াৰ পৰা এটা কুৱেশ্যন কনফাৰ্ম আহিব ঠিক আছে ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা ব্ৰিটিছ সংবিধানৰ পৰা কি লৈছিলে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট ৰুল অফ ল এই ফিচাৰ গীতা ক'ৰ পৰা বড়ো কৰিছিলে ব্ৰিটিছ কনষ্টিটিউচনৰ পৰা আৰু আমেৰিকাৰ পৰা এইটো বেছি ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ৰাইটছ কোনখন সংবিধানৰ পৰা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিলে তেতিয়া ক'ব লাগিব যে ইউএছ আমেৰিকাৰ সংবিধানৰ পৰা তাৰ পাছত ঠিক আছে আইৰিছ এইমাত্ৰ আইৰিছ বা আয়াৰলেণ্ড তাৰ পৰা কোনটো লোৱা হৈছিলে ইলেকশ্যন অফ প্ৰেচিডেণ্ট ঠিক আছে ইলেকশ্যন অফ প্ৰেচিডেণ্ট আৰু ইম্পৰ্টেণ্ট হলে এইটো ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ডিপিএছপি ক'ৰ পৰা লৈছিল আইৰিছ কনষ্টিটিউচনৰ পৰা অ'কে তাৰ পাছত যদি গোটেইকেইটা পঢ়িব গোটেইকেইটা মনত ৰাখিব এইখিনি আমাক লাগিব তথাপিও মই ইম্পৰ্টেণ্ট কেইটা কৈ আছো তাৰপিছত আহিছে এইটো বেছি ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ডিউটিজ মৌলিক কৰ্তব্য কাৰ পৰা লোৱা হৈছে সোভিয়েট ইউনিয়ন কনষ্টিটিউচনৰ পৰা ৰাছিয়াৰ পৰা অ'কে আৰু প্ৰচিডিউৰ ফৰ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউচন ক'ৰ পৰা লোৱা হৈছে সাউথ আফ্ৰিকান কনষ্টিটিউচনৰ পৰা গোটেইখিনি মনত ৰাখিলে আপোনাৰ কাৰণে ভাল কিন্তু যদি ভাবিছে যে নাই মই গোটেইখিনি ৰাখিব নোৱাৰিম মোৰ কেপাচিটি নাই তেনেহ'লে যিকেইটা মই মাৰ্ক কৰি দিলোঁ সেইকেইটা 100% আপুনি ৰাখিব লাগিব আৰু যদি নাৰাখে মাই নিগেটিভ মাৰ্কছ পাব 1/4 মাৰ্কছ যাব আপোনাৰ পৰা অ'কে ঠিক আছে নেক্সট কুৱেশ্যন কৰিম নেক্সট কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোয়িং schedules deals with the administration of tribal area in Assam অলৰেডি আমি ক্লাছ 11ত ইয়াৰ বিষয়ে ধুনীয়াকৈ কৰিছো যে তলৰ কোনখন অনুসূচিত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে কোনটো 6 schedule আৰু ইয়াত কি কি ষ্টেট আছে ষ্টেটখিনিৰ নাম কমেণ্ট কৰি জনাওক AMTM অ'কে মই ইমানেই কৈ দিলোঁ ফুল ফৰ্মটো লিখি আপোনালোকে কমেণ্ট কৰি পঠাওক 6 scheduleত কোনকেইখন ষ্টেটৰ বিষয়ে আমি পাওঁ ঠিক আছে তাৰ পাছত নেক্সট কুৱেশ্যন very very important question is coming this is okay who presides over the joint session of both house of the parliament ভাৰতৰ সংসদৰ দুইটা সদনৰ যুটীয়া অধিৱেশনৰ সভাপতি কোনে কৰে মই কৈছিলো ৰাজ্যসভা আৰু লোকসভা আমাৰ দুখন হাউস আছে আপাৰ হাউস লোৱাৰ হাউস দুইখনৰে কেতিয়াবা কি হয় জইন্ট সেশন হয় ঠিক আছে যুটীয়া অধিৱেশন হয় তাত সভাপতিত্ব কোনে কৰে বা ঠিক আছে কোন হ'ব এটো কমেন্ট কৰি জনাওক এটো হোমৱৰ্ক এটো ইম্পৰ্টেন্ট ইয়াৰ পৰা আহাৰ এবাৰ চান্সেস আছে ওকে নাও আমি কেইটামান চাবলৈ পাম ভাৰতীয় সংবিধানখনৰ কেইটামান বৈশিষ্ট্য আছে ঠিক আছে ক্যাৰেক্টাৰিষ্টিক্স আছে সেইটা কি নাম্বাৰ 1 পৃথিৱীৰ আটাইতকৈ লিখিত দীৰ্ঘতম সংবিধান 2 নম্বৰতে অলৰেডি আমি যেটো কৰিলো ড্ৰন ফ্ৰম ভেৰিয়াছ সোৰ্সেস বহুতো সংবিধানৰ পৰা ফিচাৰ্ছবোৰ বড়ো কৰা হৈছে ওকে blend of rigidity and flexibility কি হয় কিছুমান বস্তু আমাৰ এমেন্ড কৰিবলৈ কিছুমান সহজ কিছুমান টান তো যেনেকৈ ৰিজিডো হয় তেনেকৈ ফ্লেক্সিবল হয় ভালকে বুজোৱা আছে সেই চেপ্টাৰটোত যাওক ভালদৰে বুজি পাব এটা মই ইয়াৰ ওপৰত বনাই থৈছো মই দি দিম ডেসক্ৰিপচনত দেন ফেডাৰেল সিস্টেম উইথ ইউনিটাৰী বায়াস এটো বুজোৱা আছে না পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট এটো ধুনীয়াকৈ বুজোৱা আছে ঠিক আছে ওকে এইখিনি হৈছে আমাৰ সেলিয়েন্ট ফিচাৰ কি কয় সংসদীয় ব্যৱস্থা হয়নে ড্ৰন ফ্ৰম ভেৰিয়াছ সোৰ্স লিখিত দীৰ্ঘতম সংবিধান সিঙ্গল সিটিজেনশিপ ইন্ডিপেন্ডেন্ট বডি ফান্ডামেন্টাল রাইটস এইবোৰ বস্তু আমাৰ এই ক্যাৰেক্টাৰিষ্টিক্সবোৰ আমাৰ সংবিধানখনত আছে ঠিক আছে সিঙ্গল সিটিজেনশিপ বুজিছে আমি অকল ভাৰতৰ নাগৰিক আমি অসমৰ বাসিন্দা কিন্তু কোৰ নাগৰিক ভাৰতৰ নাগৰিক সবেই ভাৰতৰ নাগৰিক সিঙ্গল সিটি আমি এনেকুৱা নহয় যে অসমৰ নাগৰিকো হয় ভাৰতৰ নাগৰিক আমাৰ অসমৰ এক্সট্ৰা সিটিজেনশিপ আছে ভাৰততো আছে নাই কিন্তু আমেৰিকাত কি হয় ডুৱেল সিটিজেনশিপ থাকে ষ্টেটখনৰো সিটিজেন আৰু অভাৰঅল ইউএছৰ সিটিজেন ঠিক আছে ভালদৰে বুজোৱা আছে তাত গৈ ফেলে চালে আপোনালোকে বুজি পাব ওকে আমি এটা কুৱেশ্যন কৰি যাম যিমান কুৱেশ্যন কৰিম আমাৰ কাৰণে কিমান ভাল এতিয়া আমাৰ গম পালে যিখিনি কি আছিল বৈশিষ্ট্য আছিল তাৰ ভিতৰত কৈছে যে হুইচ অফ দ্য ফলোইং সেন্টেন্সেস আৰ কাৰেক্ট মানে ইয়াতে সংবিধানখনৰ বৈশিষ্ট্যটা দিয়া আছে কোনটো হয় প্ৰথমটো কি আছে ভাৰতৰ সংসদীয় শাসন ব্যৱস্থা আছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ইয়েস আছে ওয়ার্ল্ড ল্যাঙ্গুয়েজ রিটেন কনস্টিটিউশন ইজ দ্য কনস্টিটিউশন অফ ইন্ডিয়া ইয়েস বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান হয় কিয় নহয় the Indian constitution is regarded as federal in form and unitary in spirit okay এটো যদি বুজি পোৱা নাই
আপুনি ভালকে মই বুজাই থৈছো সেইটো চালে আপুনি গম পাব বাট মই মানে কওঁ যে আমাৰ ফেডাৰেল চিষ্টেমটো আছে কিন্তু ইউএছৰ দৰে নহয় আমাৰ যদিও ফেডাৰেল চিষ্টেম হয় কিছুমান ক্ষেত্ৰত আমাৰ কি হয় ইউনিটি আছে ঠিক আছে চেণ্টাৰ ষ্টেটৰ মাজত যদিও পাৱাৰ ডিভিজন আছে কিছুমান এনেকুৱা বস্তু আছে য'ত আমি একেলগে কাম কৰোঁ আৰু এটা ক্ষেত্ৰত কি হয় চেণ্টাৰৰ পাৱাৰ অলপ বেছিকে আছে ওকে Fourth point, the Indian constitution is partly rigid and partly flexible. Yes, পাই আহিছো মানে গোটেইকেইটাই সত্য ওকে এই গোটেইকেইটাই হয় অসমীয়াটো লিখা আছে ধুনীয়াকে পঢ়ি ল'ব এইকেইটা হৈছে বৈশিষ্ট্য এয়া ক্লাছ 6ৰ বস্তু ওকে ক্লাছ 6-7ৰ বস্তু এইখিনি ইমান টান বস্তু একো নহয় নাও নেক্সট কুৱেশ্যন MCQ সিৰিজত আমি এনেকৈ কৰিব লাগিব উপায় নাই নেক্সট কুৱেশ্যন ওকে what was the initial number of constituent assembly what was the initial number of members of the constituent assembly constituted to draft the constitution of India মই কৈছো যে প্ৰথম যে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতৰ বাবে গঠন কৰা সংবিধান সভাৰ প্ৰাৰম্ভিক ষ্ট্ৰেংথ কিমান আছিল আৰে অলৰেডি কৈছো 389 আৰু ক'ত কোনে কিমান জিকিছিলে হেতু অলৰেডি কৈছো এটো ইম্পৰ্টেন্ট এটো ষ্টাৰ মাৰ্ক মাৰি থৈছো মানে এটো ইম্পৰ্টেন্ট the constituent assembly was formed under which of the following তলৰ কোনটো মিছনৰ পিছত বা কোনটো প্লানৰ পাছত constituent assembly গঠন হৈছিলে কোনটো আছিল মাউন্টবেটেন ক্যাবিনেট ইন্ডিয়ান ইন্ডিপেন্ডেন্স এক্ট ওয়েভেল আৰে কোনটো ক্যাবিনেট মিশন প্ল্যান কিমান সনত 1946 ত ওকে ধুনীয়াকৈ লিখা হৈ আছে ইয়াতে নোটছত আছে নে নাই আছে ক্যাবিনেট মিশন 1946 তেওঁলোকে প্ৰস্তাৱ আগবঢ়াইছিলে কনস্টিটিউয়েন্ট এসেম্বলি বনাবৰ কাৰণে আৰু তাৰ পাছত আহিছিল ঠিক আছে ওকে নেক্সট কুৱেশ্যন এটো মনত ৰাখিব এটো ষ্টাৰ মাৰ্ক মাৰি দিলো who presided over the first meeting of the Constituent Assembly in 1946 কোন আছিল সচিদানন্দ সিনহা ফার্স্ট তেওঁ টেম্পোৰাৰি আছিল বাট তেওঁ ফার্স্ট আছিল তেওঁ ওল্ডেষ্ট মেম্বাৰ আছিল গোটেই কমিটিৰ ভিতৰত সেইকাৰণে তেওঁক এই সন্মান দিয়া হৈছিল ন who is considered to be the architect of Indian Constitution কাক কোৱা হয় আৰে ইয়া এটো কমেন্ট কৰক এটো সৰু কথা ওকে নাও নেক্সট কোৱেশ্যন এটো আমি কৰিলো কোনে কিমান সিট জিকিলে বাট Which of the following was not a member of Constituent Assembly? সংবিধান যি সভা বনাইছিলে যিখন Constituent Assembly আছিল তাৰ সদস্য কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ MK গান্ধী মানে মহাত্মা গান্ধী SC মুখাৰ্জী সচিদানন্দ সিনহা কোন আছিল মহাত্মা গান্ধী নাছিলে সংবিধান সভাৰ তেওঁ সদস্য নাছিলে মহাত্মা গান্ধী ওকে মনত ৰাখিব ওকে যদি জানে ভাল কথা তাৰ পাছত The preamble of Indian Constitution is borrowed from which country? যি আমাৰ প্ৰস্তাৱনা আছে preambleটো ধুনীয়াকৈ পঢ়ি চাব ঠিক আছে We the people of India ওকে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনখন দেশৰ পৰা লোৱা হৈছে হেতু হ'ব আপোনাৰ আমেৰিকান কনস্টিটিউশনৰ পৰা প্ৰিয়াম্বলটো লোৱা আছে মনত ৰাখিব ইয়াৰ পৰা কোৱেশ্যন আহিব এখিনি এৰি নিদিব 100% কোৱেশ্যন পাব ইয়াৰ পৰা আৰু আপোনালোকে জানে 1976 ত 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট হৈছিল ঠিক আছে আৰু তাক যাক আমি কি কওঁ মিনি কনস্টিটিউশন বুলি কওঁ ঠিক আছে আৰু তাত সোশিয়ালিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি এই তিনটা শব্দ প্ৰিয়াম্বলত নতুনকৈ সংযোজন কৰা হৈছে ঠিক আছে মনত ৰাখিব কিমানত 42nd amendment 1976 okay next question important question which of the following words was not added in the preamble by 42nd constitutional amendment act 1976 ত কোনটো শব্দ এড কৰা হোৱা নাছিল socialist secular integrity republic সব কোন দিনটা কৰিছিলে socialist secular and integrity অসমীয়াত সমাজবাদী ধৰ্মনিৰপেক্ষ সেকুলাৰ মানে ধৰ্মনিৰপেক্ষ ইন্টিগ্ৰিটি অখণ্ডতা এন্ড ৰিপাব্লিক গণৰাজ্য কোনটো কৰা নাছিল ৰিপাব্লিক কৰা নাছিল বাকি এই তিনটা 42nd amendment 1976 ত কৰা হৈছিল ওকে on which date the constituent assembly had adopted the constitution কোন তাৰিখত সংবিধান সভা গৃহীত কৰিছিল কিমান তাৰিখে সংবিধান সভা গৃহীত সংবিধান সভাই সংবিধানখন গৃহীত কৰিছিল on which date constituent assembly had adopted the constitution adopt কৈছে ঠিক আছে হেতু হ'ব আপোনাৰ 26 November 1949 ত এডপ্ট কৰা হৈছিল যত আমি কি বুলি মানো সংবিধান দিৱস হিচাপে 26 নৱেম্বৰত ওকে তাৰ পিছত এখিনি অলৰেডি পঢ়াইছো এতিয়া ইয়াত টাইম ওয়েষ্ট নকৰো এতিয়া আমি কোৱেশ্যন কৰি যাম ঠিক আছে নাও ইয়া নেক্সট কোৱেশ্যন ওয়েট the term democratic is used in the preamble a broader sense of democratic means প্ৰস্তাৱনাত গণতান্ত্ৰিক শব্দটো ব্যৱহাৰ কৰা হৈছে ডেমোক্ৰেটিকৰ বহল অৰ্থ হল কি মানে ডেমোক্ৰেটিক মানে যেটো ইউজ কৰা হৈছে কি ডেমোক্ৰেটিক আছে মানে ডেমোক্ৰেটিক আছে আপোনাৰ পলিটিক্যাল ডেমোক্ৰেসি only social democracy only economic democracy only কোনটো গোটেই কিটা পলিটিক্যাল আমাৰ কি আছে পলিটিক্যাল সোশিয়াল ইকোনমিক হয়নে ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক গোটেই কিটা ডেমোক্ৰেসি আমি সংবিধানত পাওঁ
ওকে ঠিক আছে নাও ইণ্ডিয়ান ছ'চিয়েলিজম ইজ বেছড অন গান্ধীয়ান ঠিক আছে ভাৰতীয় সমাজবাদী কাৰ ভিত্তি কৰা হৈছে কাৰ ওপৰত গান্ধীয়ান সমাজবাদীৰ ঠিক আছে ওকে ওকে নাও next question who stated that the preamble is the horoscope of our sovereign democratic republic আমাৰ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্যৰ ৰাশিফল বুলি প্ৰস্তাৱনাখনক প্ৰিয়াম্বুলখনক ঠিক আছে আমাৰ প্ৰস্তাৱনাখনক কোনে কৈছিলে যে দিস ইজ দ্য horoscope of our sovereign democratic republic who stated this K.M. Munshi Pandit Thakur Das Bhargav Sir Aladi Krishna Iyer আৰু আৰ্নেষ্ট বাৰ্কাৰ এটো কৈছিলে K.M. Munshi মনত ৰাখিব ঠিক আছে আহিব পাৰে চান্স আছে তাৰ পাছত নেক্সট কোৱেশ্চন okay which of the following is not true about preamble প্ৰস্তাৱনাখনৰ বিষয়ে তলৰ কোনটো সত্য নহয় preamble is a part of constitution সত্য নহয় কৈছে not true preamble to সংবিধানৰ এটা পাৰ্ট হয় ইন্টিগ্ৰেল পাৰ্ট হয় নহয় হয় the preamble is neither a source of power to legislature nor a provision upon the power of a legislature yes okay it is non justiciable yes its provision can be enforceable in court of law no it is non enforceable ঠিক আছে এটো হয় তাৰ পাছত next question very important which of the following word not mentioned in preamble of the constitution of india ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত তলৰ কোনটো শব্দৰ উল্লেখ নাই sovereign সাৰ্বভৌমত্ব ডেমক্ৰেটিক সেকুলাৰ ফেডাৰেল কোনটো নাই ফেডাৰেল নাই বুজিলে বাকি গুটেকিটা আপুনি পঢ়িবলৈ পাব যেটো নাই নাই ঠিক আছে ফেডাৰেল আমাৰ কি হয় সংবিধানখনৰ এটা ফিচাৰ হয় বৈশিষ্ট্য হয় কিন্তু কোট নাই প্ৰস্তাৱনাত নাই প্ৰিয়াম্বুলত এটো উল্লেখ নাই ঠিক আছে now what is the legal nature of preamble of the constitution of india preamble legal nature ki it is not enforceable মানে ই বলবৎ কৰিব পৰা নহয় ঠিক আছে okay now next question yes এটো কোন আছিল K.M. Munshi ঠিক আছে নাই আজি কাৰণে মানে আজি অলপ কম আছিল কিন্তু বহুত ইম্পৰ্টেন্ট আছিল কম আছিল বাট ইম্পৰ্টেন্ট আছিল বাকি মই জানো যি সকলে পঢ়ি থৈছে তেওঁলোকৰ কাৰণে ৰিভিজন হৈছে যি সকলে ভালদৰে পঢ়া নাই তেওঁলোকৰ কাৰণে অকমান প্ৰবলেম হ'ব কাৰণ কি কয় এমসিকিউ সিৰিজটো ইমানখিনি পঢ়াব নোৱাৰি তথাপিও ইয়াৰ পাৰ্ট মই বনোৱা আছে হেতু যদি গৈ আপোনালোকে পঢ়ে অলপমান ভালদৰে বুজি পাব ঠিক আছে ধন্যবাদ আজি কাৰণে ইমানে আছিল আৰু সোনকালে গ্ৰুপ জয়েন কৰক মই কালিলৈ পিডিএফ শেয়াৰ কৰি দিম কালিবা পৰকি তাৰ পিছত কিন্তু শেয়াৰ কৰা নহব ওকে ওকে থ্যাংক ইউ নমস্কাৰ আজি আমাৰ 16 নম্বৰ ক্লাস অলৰেডি আমি 15টা কৰিলো আজি আমি ইম্পৰ্টেন্ট কেইটামান এমসিকিউ কৰিম আৰু লগতে দুই তিনটা টপিক শেষ কৰিম এমসিকিউ জৰিয়তে প্ৰথম কোৱেশ্চনটো হ'ল যে which language is not included in the 8th schedule of the Indian Constitution ভাৰতৰ সংবিধানৰ 8 নম্বৰ অনুসূচিত কোনটো ভাষা অন্তৰ্ভুক্ত হোৱা নাই আমি যোৱাকালি পঢ়িছিলো যে কোনটো অনুসূচিত বা কোনটো শিডিউলত কি কি সাবজেক্ট মেটাৰ আছে 8th শিডিউলত আমি অফিচিয়েল ল্যাঙ্গুৱেজ বা শিডিউল ল্যাঙ্গুৱেজৰ বিষয়ে পাওঁ আৰু 6th শিডিউলত কাৰ বিষয়ে পাওঁ হেতু কমেন্ট কৰি জনাব এতিয়া কিমানটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে 8th শিডিউলত বা শিডিউল ল্যাঙ্গুৱেজ হিচাপে কেইটা ভাষাক আমি জানো হেতু যে 22টা ঠিক আছে কোৱেশ্চনটো আছে অলৰেডি যে হাউ মেনি ল্যাঙ্গুৱেজ আৰ ৰিকগনাইজড আন্ডাৰ দা 8th শিডিউল অফ ইণ্ডিয়ান কনস্টিটিউশন 22টা ঠিক আছে এতিয়া সেই 22টাৰ ভিতৰত কোন কিটা আছে ধুনিয়াকে লিষ্টত লিখা আছে আপোনালোকে পঢ়ি চাব আসামিজ বেঙ্গলী বড়ো ডগৰী গুজৰাটী আৰু লাষ্টত কি আছে উৰ্দু এতিয়া কোৱেশ্চনটো হ'ল যে কোনটো নাই এই লিষ্টখন যেতিয়া পঢ়িব যেতিয়া মনত ৰাখিব অলৰেডি কৰিব পাৰিব নাই কোনটো সব ভোজপুৰী নাই ঠিক আছে নট ইনক্লুডেড কৈছে ঠিক আছে অন্তৰ্ভুক্ত হোৱা নাই যেটো 8 নম্বৰ শিডিউলত আছে এই কাৰণে আমি কি কম শিডিউল ল্যাঙ্গুৱেজ তাৰ পাছত এই কোৱেশ্চনটো সেম কোৱেশ্চন which of the language is not included in the 8th schedule of the constitution কোনটো নাই ইংলিশ নাই হয় না কি নাই দেখিলে গম পাব গটিকে এই কিটা কি ল্যাঙ্গুৱেজ আছে গটিকেটা মনত ৰাখি থক ইয়াৰ পৰা এটা কোৱেশ্চন আহাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে ওকে নাও আজি আমি পাৰ্টৰ পৰা কোৱেশ্চন কৰিম আমি কোনটো শিডিউলত কি আছে অলৰেডি আগতে কৰিলো আজি আমি চাও যে কোনটো পাৰ্টত কি আছে very very important ঠিক আছে এই কোৱেশ্চনটো হ'ল যে which part of the constitution has fundamental rights মানে মৌলিক অধিকাৰ সংবিধানৰ তলৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে কোনটোত আছে চাও এতিয়া আপোনালোকে জানে যে আমাৰ সংবিধানখন আৰ্টিকেল পাৰ্টস আৰু শিডিউল এই তিনটা বস্তুত বিভক্ত কৰা হৈছে কিমানটা আৰ্টিকেল আছে কিমানটা পাৰ্টস আছে আৰু কিমানটা শিডিউল আছে বৰ্তমান কমেন্ট কৰি জনাব ঠিক আছে আৰু ইনিশিয়ালি কিমানটা আছিল হেতু আমি অলৰেডি পঢ়ি আহিছো আৰু কৈ আহিছো
এতিয়া আমি কোনটো শেডিউলত কি আছে অলৰেডি পঢ়িলো আজি চাওঁ যে কোনটো পাৰ্টত কি সাবজেক্ট মেটাৰ আছে আমি যদি চাই ফাৰ্স্ট পাৰ্ট অফ দ্য কনস্টিটিউশন তাত কি আছে দ্য ইউনিয়ন এণ্ড ইটস টেৰিটৰী আৰ্টিকল 1 পৰা 4 ভিতৰত আমি এইখিনি পঢ়িবলৈ পাওঁ পাৰ্ট 2ত আছে নাগৰিকত্ব বা সিটিজেনশিপ 5 পৰা 11 ভিতৰত পাওঁ ফান্ডামেন্টাল ৰাইট আছে ক'ত পাৰ্ট 3 আছে ফান্ডামেন্টাল ৰাইটস কোৱেশ্চনটো কি সুধিছে যে ফান্ডামেন্টাল ৰাইট কোনটোত আছে পাৰ্ট 3 বাইদেউ ঠিক আছে মই গৈ আছো ওকে পাৰ্ট 3 ঠিক আছে তাৰপিছত পাৰ্ট 4ত আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ডিপিএছপি ওকে গতিকে এইকেইটা আপুনি মনত ৰাখিব কোনটো পাৰ্টত কি সাবজেক্ট মেটাৰ আছে 1 পৰা 5 লৈ চকু মুৰি মনত ৰাখক ইউনিয়ন গভৰ্ণমেণ্ট ফান্ডামেন্টাল ডিউটি মৌলিক কৰ্তব্য আছে 4A ওকে আৰু ইয়াত মই গোটেইখিনি একেলগে দিছো চাওক গোটেইখিনি মনত ৰাখিব লাগে কোনটো পাৰ্টত কি আছে যাৰ সময় কম আছে তেওঁলোকক মই কৈছো এই প্ৰথম পাঁচটা ৰাখক তাৰপাছত 9 আৰু 9A 9ত আছে পঞ্চায়ত আৰু 9A আছে দা মিউনিচিপালিটিজ মানে নগৰপালিকাৰ বিষয়ে আছে তাৰপাছত কোনটো ৰাখিব 15 নহয় ঠিক আছে 15 ঠিক আছে ইলেকশ্যন ওকে 17 17 অফিচিয়েল লেংগুৱেজেছ এণ্ড 18 ইমাৰ্জেঞ্চি প্ৰভিজন এনেকে মিলাব দিব পাৰে বা কুৱেশ্যনো কৰিব যে কোনটো পাৰ্টত কি আছে ঠিক আছে এইখিনি বস্তু আহিব বাস যোনে পাৰে গোটেইখিনি পাৰিব নেক্সট কুৱেশ্যন হ'ল যে ফান্ডামেন্টাল ৰাইটস কাম আণ্ডাৰ হুইচ আৰ্টিকলছ কোনকেইটা আৰ্টিকলৰ ভিতৰত ফান্ডামেন্টাল ৰাইট আহে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ঠিক আছে আপোনালোকৰ ফেক্সুৱেল কুৱেশ্যনো আহিব কনচেপচুৱেলো আহিব লগতে কিছুমান বস্তু মনত ৰাখিব লাগিব সেইবোৰো আহিব এইখিনি বস্তু মনত ৰাখিব লাগিব কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকলৰ ভিতৰত ফান্ডামেন্টাল ৰাইটস আছে যদি আপুনি লিষ্টখন চাই কিমান আছে পাৰ্ট 3 আছে 12 পৰা 35 আৰ্টিকলত আমি কি পাওঁ ফান্ডামেন্টাল ৰাইট পাওঁ ক'ত আছে 12 পৰা 35 ৰ ভিতৰত তাৰপাছত which of the following articles has provided the right to education as a fundamental right for children aged between 16 to 14 6 পৰা 14 বছৰৰ ভিতৰত শিশুৰ বাবে মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে কিমান নম্বৰ আৰ্টিকলত সব এইটো কৰিবৰ কাৰণে অকমান 5 মিনিট সময় আপোনালোকে এটা বস্তু জানিব লাগিব সেই বস্তুখিনি যদি জানে তেনেহলে কমপ্লিট এইখিনি কুৱেশ্যন কৰিব পাৰিব ঠিক আছে এমচিকিউ সিৰিজ যিমানখিনি লাগে আমি ইমানখিনি কওঁ প্ৰথম আমি জানিলো যে ফান্ডামেন্টাল ৰাইট পাৰ্ট 3 12 পৰা 35 ৰ ভিতৰত আছে আৰু ফান্ডামেন্টাল ৰাইটে কি কৰে সংবিধানৰ দ্বাৰা ভাৰতীয় নাগৰিকক কি এটা প্ৰটেকশ্যন দিছে আৰু কিছুমান ৰাইট কি কৰিছে বা অধিকাৰ ভাৰতীয় মানুহক দিছে যিখিনি বহুত বেছি গুৰুত্বপূৰ্ণ উইদাউট ফান্ডামেন্টাল ৰাইট চাওক কেনেকুৱা হল হয় এতিয়া চাওক আজি আপুনি ক'ৰবাত যদি বজাৰ কৰিব গৈছে এখন ধৰক শ্বপিং মল আছে তাত আপোনাক কোনোবাই ৰখাব পাৰিছে নেকি যে তোমাৰ জাতি এইটো তুমি সোমাব নোৱাৰিবা তোমাৰ ধৰ্ম এইটো তুমি সোমাব নোৱাৰিবা তোমাৰ গাৰ কালাৰ এইটো সোমাব নোৱাৰিবা তেনেকুৱা কৰিছে নেকি নাই কৰা কিয় আমাক ফান্ডামেন্টাল ৰাইটছত কি আছে যে সকলোকে সমানভাৱে চাব লাগিব আমাক এইবোৰ প্ৰভিজন কৰিব দিছে নিষিদ্ধ কৰিব দিছে বৰ্ণ ধৰ্ম জাতি ঠিক আছে বা আপুনি এতিয়া মই ক্লাছ কৰি আছো মই কথা কৈ আছো আপোনালোকক পঢ়াই আছো মোক কোনোবাই ৰখাব পাৰিছে নেকি ৰাইট টু স্পীচ আছে হয় নাই ৰাইট টু ফ্ৰীডম এই যিবোৰ আমাক কিছুমান ৰাইট দিছে সেই দিছে ফান্ডামেন্টাল ৰাইটে কিমানৰ পৰা আৰ্টিকল 12 পৰা আৰ্টিকল 35 ৰ ভিতৰত আমাৰ কিছুমান অধিকাৰ আছে আৰু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে আমি পিছত ভালদৰে বুজিম এতিয়াই বুজক যে যিটো কি লিখা আছে ফান্ডামেন্টাল ৰাইটস আৰ নেম সো বিকজ দে আৰ গ্যাৰান্টিড এণ্ড প্ৰটেক্টেড বাই ইণ্ডিয়ান কনষ্টিটিউশ্যন মৌলিক অধিকাৰৰ নাম এনেদৰে ৰখা হৈছে যে কাৰণ ইয়াক ভাৰতীয় সংবিধানৰ দ্বাৰা নিশ্চিত আৰু সুৰক্ষিত কৰা হৈছে ঠিক আছে আপোনাক গ্যাৰান্টি দিছে যদি আপোনাৰ লগত কোনোবাই ফান্ডামেন্টাল ৰাইটৰ এগেইনষ্টত যায় ঠিক আছে মৌলিক অধিকাৰৰ যদি আপোনাৰ ভায়োলেট কৰে আপুনি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰিব যে মোৰ লগত এনেকুৱা কৰিছে সেইকাৰণে কি হয় চৰকাৰে যি মন যায় সেইটো আপোনাৰ লগত কৰিব নোৱাৰে ওকে আমাৰ সংবিধানৰ ইমানেই বৈশিষ্ট্য আছে ইমানেই ধুনীয়া প্ৰভিজন আছে ঠিক আছে ওকে আমি লাহে লাহে পিছত পঢ়ি থাকিম যদি চাই আমাৰ কেইটা আছে ফান্ডামেন্টাল ৰাইট 6টা আছে মৌলিক অধিকাৰ 6টা আছে যিটো ৰাইট টু প্ৰপাৰ্টি আগতে আছিলে যিটো 44th এমেণ্ডমেণ্ট 1978ত তাক অঁতৰাই দিয়া হৈছে ৰিমুভ কৰি দিয়া হৈছে ক'ৰ পৰা ফান্ডামেন্টাল ৰাইটৰ পৰা আৰু এতিয়া তাক আমি লিগেল ৰাইট হিচাপে জানো আছে আৰ্টিকল 300A পাৰ্ট 12ত ঠিক আছে মনত ৰাখিব যে 1978 চনৰ 44 সংখ্যক সংশোধনী আইনখনে মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক আঁতৰাই পেলাইছে মনত ৰাখিব আহিব পাৰে যে কোনটো এমেণ্ডমেণ্টক কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা ৰাইট টু প্ৰপাৰ্টি ফান্ডামেন্টাল ৰাইটৰ পৰা মৌলিক অধিকাৰৰ পৰা আঁতৰাই পেলাইছে ঠিক আছে এতিয়া যিকেইটা আছে আমাৰ কাৰণে ফান্ডামেন্টাল ৰাইটস কি আছে ৰাইট টু ইকুৱেলিটি ৰাইট টু ফ্ৰীডম ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ
আপুনি ইয়াৰ ভিতৰত কি মনত ৰাখিব লাগিব যে ৰাইট টু ইকুৱেলিটি এইটো কিমানৰ পৰা কিমান আৰ্টিকলৰ ভিতৰত আছে ঠিক আছে ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ কৰ পৰা কৰলৈ আছে 19 পৰা 22 লৈকে আছে এনেকে সুধি দিব যে এই ৰাইটটো কিমান নম্বৰৰ পৰা কিমান নম্বৰৰ ভিতৰত আছে ঠিক আছে এনেকুৱা কুৱেশ্যন অহাৰ চান্স আছে কনচেপচুৱেলটো আহিবই বেছিকে চান্স আছে এইবোৰ আহাৰ কোনটো আৰ্টিকলত কি আছে ক'ত কি আছে এই যিটো এক্সামৰ কাৰণে আমি পঢ়ি আছো সেই এক্সামটোত এনেকুৱা ধৰণৰ কুৱেশ্যন আহাৰ আপোনাৰ সম্ভাৱনা বেছি আছে ঠিক আছে গম পালে তাৰ পাছত ওকে কুৱেশ্যন কৰো কুৱেশ্যনৰ থ্ৰু দি আমি চাম এতিয়া কেনেকুৱা কুৱেশ্যন আহিব ৰ'ব সেইটো চাওক ৰ'ব এইটো অহা নাই এইটো অলপ পিছত আমি কৰিম কিন্তু ৰ'ব ওকে এই কুৱেশ্যনটো চাওক যে হুইচ আৰ্টিকল prohibits discrimination based on religion, race, caste, sex or place of birth তলৰ কোনটো অনুচ্ছেদত ধৰ্ম জাতি লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে এতিয়া আৰ্টিকল 13 14 15 16 কোনটো হয় অলপমান যদি চাই লয় আমাৰ লিষ্টখন যদি চাই লয় তেনেহলে এই কুৱেশ্যনটো আপুনি ধুনীয়াকৈ কৰিব পাৰিব এতিয়া আমাৰ যিকেইটা আছে যে ৰাইট টু ইকুৱেলিটি আমি কি সমতাৰ অধিকাৰ কি সমতাৰ অধিকাৰ পাওঁ তাত 14 পৰা 18 ভিতৰত আছে সেইকেইটা আমি ধুনীয়াকৈ লিখি থৈ দিছো ঠিক আছে ৰাইট টু ইকুৱেলিটিৰ ভিতৰত আমাৰ 14 কি আছে ইকুৱেলিটি বিফৰ ল আইনৰ আগত সমতা যদি আপুনি কিবা আইন বিচাৰি যায় কোৰ্টত যায় কি হ'ব প্ৰথমে আপোনাক সকলোকে এভৰি পাৰ্চনক কি কৰিব ইকুৱেলি ট্ৰিট কৰিব বিফৰ ল কোনো ডাঙৰ নহয় কোনো সৰু নহয় কোনো ধৰ্ম বিশেষে জাতি বিশেষে বা টকা পইচাৰ হিচাপত ডিছক্ৰিমিনেশ্যন কৰা নহয় ইকুৱেল বিফৰ ল তাৰপিছত 15ত কি আছে এইটো ইম্পৰ্টেণ্ট prohibition of discrimination on ground of religion, race, caste, sex or place of birth ধৰ্ম জাতি লিংগ বা জন্মস্থানৰ ভিত্তিত আপোনাক বৈষম্য আপোনাক ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে ঠিক আছে কৰবাত যদি কৰে এনেকুৱা যদি আপোনাৰ লগত হয় তেনেহলে আপুনি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰিব ওকে কিছুমান এক্সেপশ্যন আছে যিবোৰ ডিপিএছপিত আহিব সেইখিনি আমি যেতিয়া পঢ়িম তেতিয়া গম পাম বাট ফাণ্ডামেণ্টেল ৰাইটে কোনটো আৰ্টিকলত কি কৈছে ধুনীয়াকে চাই যাওক আৰ্টিকল 16 কি কৈছে যে ইকুৱেলিটি অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট যিবোৰ চাকৰি আছে যিবোৰ আমাৰ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমাৰ জেগা আছে তাত সকলোৱে তাত আমি ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে এইবিলাকৰ ক্ষেত্ৰত ৰিলিজন কাষ্ট ছেক্স প্লেচ তাত সকলোকে সমান অধিকাৰ দিব লাগিব ঠিক আছে ৰাজহুৱা নিয়োগৰ বিষয়ত সুযোগৰ সমতা এভলিউশ্যন অফ আনটাচেবিলিটি আছে কিমান 17 নম্বৰত কিহৰ অপিছতাৰ বিলুপ্তি কৰা সেইটো পিছত আমি চাম এভলিউশ্যন অফ টাইটেলছ ঠিক আছে উপাধি বিলুপ্ত কৰা কিমানত আছে 18ত আছে বাস ৰাইট টু ইকুৱেলিটিৰ ভিতৰত আমি কোনকেইটা ৰাইট পাওঁ সমতাৰ অধিকাৰ এইকেইটা সমতাৰ অধিকাৰ পাওঁ 14 পৰা 17 ভিতৰত কি আছে ধুনীয়াকৈ মনত ৰাখিব তেতিয়া এই কুৱেশ্যনটো ধুনীয়াকৈ কৰিব পাৰিব যে কোনটোত prohibits discrimination based on religion, race, caste, sex or place ক'ত আছে আৰ্টিকল কিমানত আছে আৰে এইমাত্ৰ পঢ়ি আহিলো ক'ত আছে আৰ্টিকল 15ত ঠিক আছে এনেকুৱা কুৱেশ্যন আহিব তাৰ পাছত ৰাজহুৱা নিয়োগৰ বিষয়ত সুযোগবোৰৰ সমতা ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট কোনটোৰ আৰ্টিকলত আছে ক'ত আছে ইয়েছ 16ত আছে ঠিক আছে ওকে এই যিকেইটা কৈছো চাওক বহুত আৰ্টিকেল আছে গোটেইখিনি মনত ৰখাৰ দৰকাৰ নাই কোনখিনি ইম্পৰ্টেণ্ট মই কৈ দিম কিন্তু ফাণ্ডামেণ্টেল ৰাইটৰ যিমানখিনি আছে গোটেইখিনি চোৱাটো দৰকাৰ কাৰণ ক'ৰ পৰা কি সুধি দিয়ে তাৰ ঠিকনা নাই তাৰপাছত আমাৰ আৰু আছিলে ৰাইট টু ফ্ৰীডমৰ ভিতৰত 19ত কি আছে প্ৰটেকশ্যন অফ চাৰ্টেন ৰাইটছ ৰিগাৰ্ডিং ফ্ৰীডম অফ স্পীচ হয় নাই ফ্ৰীডম অফ স্পীচ বাক স্বাধীনতা আছে নাই আছে ইয়া প্ৰটেকশ্যন ইন ৰেছপেক্ট অফ কনভিকশ্যন অফ ফৰ অফেন্সেছ 20 আছে 21 কি আছে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা ইয়াতে বহুত ৰাইট আছে ৰাইট এভৰিথিং ৰাইট টু শ্লিপ যি কৰে আপোনাৰ ঠিক আছে তো এইখিনি ইয়াতে আমি 21ত পাম কি আছে ওকে আমি পিছত পালে গম পাম কিন্তু আমাৰ কুৱেশ্যন খিনিয়াকে সলভ হৈ লওক ঠিক আছে তাৰপিছত 21 এত কি আছে ৰাইট টু এডুকেশ্যন এই কুৱেশ্যনটো আমি পাই আহিছিলো ন ৰাইট টু এডুকেশ্যন এই কুৱেশ্যনটো আমি কৰিছিলো ক'ত কৰিছিলো কোনটো আৰ্টিকলত ক'ত আছিলে এইটো ৰ'ব yes which of the following articles has provided the right to education as a fundamental right for children aged between 6 to 14 এইটো ফাণ্ডামেণ্টেল ৰাইট টু এডুকেশ্যনৰ কথা কৈছে ক'ত পালো আমি 21 এ মনত ৰাখিব এইটো বেছি ইম্পৰ্টেণ্ট আৰ্টিকল 21 এ ক'ৰ পৰা পালে লিষ্টখনত ধুনীয়াকৈ দেখিছে যেনেকৈ আছে মনত ৰাখি থৈ দিব তাৰপাছত আমি কি চাই আছিলো ৰাইট টু ফ্ৰীডমৰ ভিতৰত আমি এইখিনি পাওঁ তাৰপিছত 22ত কি পাওঁ কিছুমান বিশেষ ক্ষেত্ৰত গ্ৰেপ্তাৰ আৰু আটক কৰাৰ পৰা সুৰক্ষা পাওঁ তাৰপিছত ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ 23ত কি পাওঁ প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ ঠিক আছে মানুহৰ সৰহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা কাকো আপুনি দম দি কাম কৰাব নোৱাৰিব অ'কে ঠিক আছে একদম মনত ৰাখিব
ফাণ্ডামেণ্টেল ৰাইট মনত ৰাখিব, কাৰোবাৰ লগত যদি এনেকুৱা হয় কৰ্টত যাব পাৰিব। ভালকে বুজিবলৈ সময় লাগিব। এতিয়া MCQ চিৰিজত এনেকেই পঢ়িব লাগিব। প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰীজ। এতিয়া ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে, এই কুৱেশ্যনটো নিজেই কৰক। হুইচ আৰ্টিকল গেৰাণ্টিজ দ্য প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ। কোনটো অনুচ্ছেদে মানৱ সৰবৰাহৰ নিষেধাজ্ঞা আৰু বলপূৰ্বক শ্ৰমৰ নিশ্চয়তা দিয়ে? কোনটোৱে দিয়ে? য়েছ, আৰ্টিকল 23। ঠিক আছে, কৰিব পাৰিব আৰ্টিকল 23। তাৰপিছত তলৰ কোনটো মৌলিক অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰ বাবেহে উপলব্ধ? হুইচ অফ দ্য ফলোইং ফাণ্ডামেণ্টেল ৰাইটছ ইজ এভেইলেবল অনলি টু ইণ্ডিয়ান চিটিজেন। এতিয়া চাওক, যিমানখিনি ফাণ্ডামেণ্টেল ৰাইট আছে কেইটামান এক্সক্লুচিভলি অকল ইণ্ডিয়ান চিটিজেনৰ কাৰণে আছে, আৰু কেইটামান আপোনাৰ কি আছে সকলোৱে পায়। এতিয়া যদি আপোনাক সোধে কোনকেইটা অকল ইণ্ডিয়ান চিটিজেনৰ কাৰণে আছে আৰু কোনকেইটা সকলোৰে কাৰণে আছে, সেইটো আপুনি জানিব লাগিব, আৰু আমি অলপ পিছত ইয়াৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিম। এতিয়াৰ কাৰণে অলপমান অপেক্ষা কৰক। তাৰপাছত নেক্সট কুৱেশ্যন, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি, যাক কোৱা হয় ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ, DPSP কামছ আণ্ডাৰ হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। কোনটো পাৰ্টৰ ভিতৰত আহে? পাৰ্ট 4, আমি অলৰেডি চালো। ঠিক আছে, তাৰপিছত ক'ব যে হুইচ অফ দ্য ফলোইং আৰ্টিকলছ আৰ ফ্ৰম DPSP, তলৰ কোনটো প্ৰবন্ধ DPSP ৰ ভিতৰত আছে? আৰ্টিকল DPSP ত কোনটো ক'ৰ পৰা ক'লৈ আছিলে? এখন মনত ৰাখিব লাগিব, এটা আহিব চাওক। 12ৰ পৰা 35 লৈ কি আছিলে? ফাণ্ডামেণ্টেল ৰাইটছ। আৰু DPSP কিমান? 36ৰ পৰা 51 লৈকে। মনত ৰাখিব, 35ৰ পৰা 51 মাৰি নিদিব, অপশ্যনত থাকিব, কিন্তু অপশ্যনটো আছে নাই নাজানো। আছে, একদম সাৱধান হ'ব, 36ৰ পৰা 51 লৈকে। তাৰ পাছত আহিব পৰা এটা ইম্পৰ্টেণ্ট যদি বস্তু হয়, সেইটো মই কওঁ যে হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড ইউনিফৰ্ম চিভিল কোড, UCC। ঠিক আছে, ইউনিফৰ্ম চিভিল কোড মই ইমানে কওঁ যে আমাৰ দেশত কি হয়, যদি ক্ৰিমিনেল আপুনি ল'বোৰ চাই সকলোৰে কাৰণে একেই, চুৰ কৰক, ডকাইত কৰক, কাৰোবাক মাৰ্ডাৰ কৰক, সকলোৰে কাৰণে একেই। কিন্তু পাৰ্চনেল ল কিছুমান সকলো ধৰ্মৰ কাৰণে বেলেগ বেলেগ থাকে। আপুনি চাব পাৰে মুছলিমৰ কাৰণে মুছলিম পাৰ্চনেল ল আছে, হিন্দুৰ কাৰণেও কিছুমান ৰিলিজিয়াছ ল আছে, বেলেগ আছে। সকলো ধৰ্মৰ কাৰণে এটা এটা আপোনাৰ পাৰ্চনেল ল আছে। UCC এইটোৱে কয় যে সকলো ধৰ্ম, জাতি, বৰ্ণ নিৰ্বিশেষে এটাই যাতে ল হওক, যেনে ক্ৰিমিনেল কেছত চেম ল আছে, পাৰ্চনেল ক্ষেত্ৰতো, চিভিল ক্ষেত্ৰতো কি হওক, ইউনিফৰ্ম কোড হওক, যাতে এখন দেশৰ আণ্ডাৰত এটাই ল থাকে। অ'কে, সেইটো বুজাইছে যে ইউনিফৰ্ম চিভিল কোড, আৰু এইটো আমাক ক'ত কয়? আৰ্টিকল 44 DPSP। ঠিক আছে, DPSP ক'ৰ পৰা ষ্টাৰ্ট হয়? 36ৰ পৰা 51ৰ ভিতৰত। তাৰে 44ত আমি UCCৰ বিষয়ে কওঁ। আৰু আছে ক'ত? ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ ভিতৰত। কিমান পাৰ্টত? পাৰ্ট নম্বৰ 4ত। চব লিংক হৈ আছে, গতিকে এইটো কোন হ'ব? আৰ্টিকল 44। বস্তুখিনি যদি পঢ়ে ধুনীয়াকৈ বুজি পাব, লিষ্টখন যদি চাই নিজেই অৰ্ডাৰটো মিলাব পাৰিব। কিন্তু কি হয়, এইখিনি বুজিবৰ কাৰণে সময় লাগিব। ঠিক আছে, অ'কে। নাও তথাপিও যিমান পাৰো মই কম মানে শব্দত, কম ৱৰ্ডছত, কম টাইমত বুজাই গৈ আছো যে ফাণ্ডামেণ্টেল ৰাইটছ খিনি কি, যে আপোনাক ডিছক্ৰিমিনেট কৰিব নোৱাৰে, ৰিলিজিয়াছ আপোনাক ক'তো হেৰি কৰিব নোৱাৰে। সকলো ধৰ্ম আমাক কি কৰিছে? প্ৰচাৰ কৰিবৰ কাৰণে, প্ৰসাৰ কৰিবৰ কাৰণে সংবিধানে আপোনাক কি দিছে? অধিকাৰ দিছে। আপুনি মুছলিম হওক, হিন্দু হওক, শিখ হওক, জৈন হওক, পাৰ্চী হওক, আপুনি নিজৰ ধৰ্ম প্ৰচাৰো কৰিব পাৰিব, নিজৰ ধৰ্ম আপুনি কি কৰিব পাৰিব? চেলিব্ৰেটো কৰিব পাৰিব, নিজৰ খাদ্য আহাৰ গ্ৰহণ সকলো কৰিব পাৰিব, তাত কোনো ধৰা বান্ধা নাই। ঠিক আছে, ইমানখিনি আমাৰ সংবিধানে ফ্লেক্সিবিলিটি দিছে। অ'কে, তো এইখিনি আছে আপোনাৰ ৰাইট কিছুমান দিছে, ফাণ্ডামেণ্টেল ৰাইট কিছুমান দিছে, মৌলিক অধিকাৰ কিছুমান দিছে, যিখিনি কোনোবাই যদি ভাইলেট কৰে আপুনি তাৰ এগেইনষ্টত সুপ্ৰিম কোৰ্ট যাব পাৰিব, সুপ্ৰিম কোৰ্টে আপোনাক জাষ্টিচ দিব। UCCৰ যিহেতু পঢ়ি আহিছিলো, যে ক'ব যে হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন দ্য কাউণ্ট্ৰি আফটাৰ ইণ্ডিপেণ্ডেন্স টু এডপ্ট UCC। স্বাধীনতাৰ পিছত দেশৰ প্ৰথম কোনখন ৰাজ্যই UCC গ্ৰহণ কৰিছিলে? স্বাধীনতাৰ পিছত যদি কয় হ'ব উত্তৰাখণ্ড, বাট গোৱাত প্ৰথমৰ পৰাই আছিলে, সেইটো আমাৰ স্বাধীনতাৰ আগৰ পৰাই আছিলে। ঠিক আছে, এইটো অহাৰ চান্স আছে, UCCৰ ওপৰত অহাৰ চান্স আছে। অ'কে, কাৰণ আছে DPSPৰ ওপৰত। ফাণ্ডামেণ্টেল ৰাইটছৰ ভিতৰত আছে বুলি লিখি নিদিব দেই, ভুল হ'ব। DPSP ফাণ্ডামেণ্টেল ৰাইটছ এইবোৰ ভালকে চাব, ইয়াত সৰু সুৰা ভুল হোৱাৰ বহুত সম্ভাৱনা আছে। নাও হুইচ এমং দ্য ফলোইং ষ্টেটমেণ্ট এবাউট ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰং, যে আমাৰ ভাৰতৰ সংবিধানৰ সম্পৰ্কে তলৰ কোনটো বক্তব্য ভুল এনেকে দিছে? ইট প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ড অফ ৰিলিজন, ইয়াক প্ৰহিবিটছ কৰে। এইটো শুদ্ধ, আমাক ৰং সুধিছে, ইয়াত ধৰ্মৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে। য়েছ, ৰাইট। নাও থাৰ্ড কি হৈছে? ইট প্ৰভাইডছ অল ইণ্ডিভিজুৱেল দ্য ফ্ৰীডম টু প্ৰফেছ এনি ৰিলিজন। অ'কে, কৰিছে নাই? সকলো ব্যক্তিকে যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ স্বাধীনতা প্ৰদান কৰিছে, এইটো নিজৰ ইচ্ছা। আপুনি হিন্দু, আপুনি মুছলিম, আপুনি কিবা ফ'ৰ্চ কৰিব নোৱাৰে, কিন্তু আপোনাৰ নিজৰ ইচ্ছামতে সকলো গ্ৰহণ কৰিব পাৰিব, নিজৰ ধৰ্মত থাকি নিজৰ ধৰ্মটো আপুনি প্ৰচাৰ কৰিব পাৰে। ঠিক আছে, তো কোনটো দিয়ে? ইট গিভছ অফিচিয়েল ষ্টেটাছ টু ওৱান ৰিলিজন, দিছে নেকি? কোনোবা আপুনি দেখে নেকি আমাৰ ইণ্ডিয়াৰ অফিচিয়েল ৰিলিজন কি আছে নেকি? নাই। চ' এইটো হ'ব। ঠিক আছে, এইটো এটা ধৰ্মক চৰকাৰী মৰ্যাদা দিয়ে, এইটো ৰং। অ'কে, তাৰপিছত নেক্সট কুৱেশ্যন এইখিনি কৰিলো ন? অ'কে, তাৰ পাছত
ডিপিএছপি ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান কৰি আছো আজি, গতিকে মন দি যাব। অ'কে, ফেডাৰেলৰ ওপৰত কিছুমান কুৱেশ্যন আহিব, আপুনি জানিব লাগিব যে ফেডাৰেল হয় কি। এতিয়া আমাৰ ভাৰতীয় যিখন সংবিধান, তাত আমি ফেডাৰেলৰ এখন ফেডাৰেল ধৰক গভমেণ্টৰ যিখিনি বৈশিষ্ট্য আছে সেইখিনিও আছে, আৰু নন ফেডাৰেল যিখিনি আছে সেইখিনিও আছে। এতিয়া ফেডাৰেলিজম মানে কি হৈছে? ফেডাৰেলিজম ইজ এ চিষ্টেম অফ গভৰ্ণমেণ্ট ইন হুইচ পাৱাৰ ইজ ডিভাইডেড বিটুইন এ চেন্ট্ৰেল অথৰিটি এণ্ড ভেৰিয়াছ কনষ্টিটুৱেণ্ট ইউনিটছ অফ কাউন্ট্ৰি। যে ফেডাৰেলিজম হৈছে এনে শাসন ব্যৱস্থা য'ত ক্ষমতাটো এটা কেন্দ্ৰীয় আৰু কৰ্তৃপক্ষৰ দেশৰ বিভিন্ন গঠনমূলক এককৰ মাজত বিভক্ত হৈ থাকে, মানে ডিভিজন অফ পাৱাৰ। এতিয়া যদি আমাৰ ইয়াত চাই ভাৰতত কি হয়, চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট দুখন আছে, আৰু দুইটাৰ মাজতে কি হৈ আছে? পাৱাৰ ডিভিজন হৈ আছে, ঠিক আছে। আৰু বিভিন্ন অথৰিটি আছে, তাকো পাৱাৰ দি আছে। ত' ডিভিজন অফ পাৱাৰ, সেইটো আমি জানিব লাগিব যে ফেডাৰেলিজম। অ'কে, তো ইয়াৰ পৰা কি কয় যে সাধাৰণতে ফেডাৰেশ্যনৰ চৰকাৰ দুটা স্তৰ থাকে। এটা হ'ল সমগ্ৰ, ঠিক আছে, দুটা স্তৰ থাকে। এটা হ'ল আপোনাৰ গোটেই কাউন্ট্ৰিৰ কাৰণে, ইউনিয়নৰ কাৰণে। এতিয়া আমাৰ ভাৰত চৰকাৰে কাৰ কাৰণে চিন্তা কৰে? গোটেই হোল কাউন্ট্ৰিৰ কাৰণে, ডিফেন্স হওক, আপোনাৰ এডুকেশ্যন হওক, বা বিভিন্ন ষ্টেটত যদি কিবা কিবি আপোনাৰ হেৰি হয়, ইনচাৰ্জেঞ্চি আহে, কোনে কৰে এইবোৰ কাম? ইউনিয়নে কৰে, ঠিক আছে। গোটেই সমগ্ৰ দেশৰ বাবে যি দায়বদ্ধতা থাকে উমৈহতীয়া স্বাৰ্থৰ কাৰণে, চব ৰাজ্যৰ ক্ষেত্ৰতে, দেশৰ কাৰণে। আৰু যিটো ষ্টেট গভৰ্ণমেণ্ট থাকে, সি কি কৰে? জাতীয় কিছুমান আমাৰ যিবোৰ ধৰক সমস্যা আছে সেইবোৰৰ ওপৰত বেছি ফ'কাছ কৰে। ত' ষ্টেটখনক, আমাৰ ৰাজ্যখনক কোনে কণ্ট্ৰল কৰে? ষ্টেট গভৰ্ণমেণ্টে। আৰু সমগ্ৰ ভাৰতখনক কোনে কৰে? চেন্ট্ৰেল গভৰ্ণমেণ্টে। ত' পাৱাৰবোৰ সিহঁতৰ নিজৰ মাজত কি হৈ আছে? দুটা স্তৰত ডিভিজন হৈ আছে, ঠিক আছে। এতিয়া আমাৰ যিখন ভাৰতীয় সংবিধান কমপ্লিটলি ফেডাৰেল নহয়, ঠিক আছে। ভাৰতীয় গভৰ্ণমেণ্ট কমপ্লিটলি ফেডাৰেল চিষ্টেম আমি নকৰো। আমি ফেডাৰেলো হয় আৰু নন ফেডাৰেলো হয়। এতিয়া কেনেকে ক'ব যে আমাৰ ভাৰতৰ সংবিধানখনে কোন ক্ষেত্ৰত কোনকেইটা কেৰেক্টাৰিষ্টিক দেখায় যে যাৰ পৰা আমি ক'ব পাৰো যে ফেডাৰেল চিষ্টেম অফ গভৰ্ণমেণ্ট? যদি চাই, টু গভৰ্ণমেণ্ট পাৱাৰ ডিভিজন হৈছে, দুখন চৰকাৰ আছে। তাৰপিছত ডিভিজন অফ পাৱাৰ, লিখিত সংবিধান আছে, ৰিটেন কনষ্টিটিউশ্যন আছে, অ'কে, সুপ্ৰিমেচি অফ কনষ্টিটিউশ্যন আছে, অ'কে, নাই, ৰিজিডিটি অফ কনষ্টিটিউশ্যন আছে, আৰু ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী, আৰু বাই কেমেৰেলিজিম। ইয়াৰ পৰা যদি চাই, আমি চাওঁ যে য়েছ, এখন ফেডাৰেল গভৰ্ণমেণ্টৰ যিখিনি আমাৰ কেৰেক্টাৰিষ্টিক্স থাকিব লাগে সেইখিনি আছে, আৰু লগতে নন ফেডাৰেলৰ যিখিনি কেৰেক্টাৰিষ্টিক্স আছে সেইখিনিও আছে। কেনেকৈ? এ ষ্ট্ৰং চেণ্টাৰ। যদিও আমাৰ ষ্টেট গভৰ্ণমেণ্ট আছে, মেইন ডিচিশ্যন কোনে লয়? ইউনিয়নে লয়। যদি ষ্টেটে কিবা ভুল কৰে, ইউনিয়নে ক'ব যে ইয়া নহ'ব, কেনচেল কৰে। ত' ষ্ট্ৰং চেণ্টাৰ এটা আছে, ঠিক আছে। ছিংগল চিটিজেনশ্বিপ, আমি অসমৰ বাসিন্দা, ভাৰতৰ নাগৰিক। আমি অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক, দুটা নাগৰিক নহয়, ঠিক আছে, মনত ৰাখিব। তো এই যিখিনি আছে, এইখিনি ইয়াৰ পৰা আমি পাওঁ যে ফেডাৰেল, নন ফেডাৰেল দুইটাৰে বৈশিষ্ট্য কি কি আছে সেইখিনি আমি ভাৰতৰ চিষ্টেমত পাওঁ। সেইকাৰণে আমাৰ কমপ্লিটলি ফেডাৰেল নহয়, ফেডাৰেল বাট ইউনিটাৰী বায়াছ, ষ্ট্ৰং চেণ্টাৰ, ঠিক আছে। মোদী চৰকাৰৰ পাৱাৰ অলপ বেছি আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ চৰকাৰতকৈ, ঠিক আছে। চ' নিজৰ মাজত যদিও ডিচিশ্যন লয়, তেনেহ'লে চেন্ট্ৰেলে তাক কি কৰিব পাৰে? অ'কে, ইয়াৰ ওপৰত কি কৰিব পাৰে? অকমান নিজৰ ক্ষমতা দেখাব পাৰে। অ'কে, বুজিলে? সিমানখিনি এটা বৰ্তমান বুজি থওক। ফেডাৰেলিজম আমাৰ যদি কয় যে কোনটো টাইপ কৰে, আমাৰ ইউএছৰ টাইপ নহয়, আমেৰিকাৰ কি হয়? নিজৰ, ঠিক আছে, পুৰা কমপ্লিট ডিভিজন অফ পাৱাৰ, আৰু তাত ডুৱেল চিটিজেনশ্বিপ, নিজৰ দেশৰো নাগৰিক আৰু ষ্টেটখনৰো নাগৰিক হয়। কিন্তু আমাৰ তেনেকুৱা নহয়। আৰু সেইকাৰণে কিছুমান আমাৰ তিনিখন লিষ্ট আছে, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। জানে যে ইউনিয়ন লিষ্টত কোনবোৰ মেটাৰ থাকে? যিবোৰ নেশ্যনেল ইম্পৰ্টেঞ্চত থাকে, ঠিক আছে। অসমীয়াত লিখা আছে, বস্তুখিনি চিন্তা কৰিব নালাগে, আপোনালোকে অসমীয়াত গৈ পঢ়ি ল'ব। এইখিনি মই নকৰিলো, আছে ধুনীয়াকে ইউনিয়ন তালিকাত কি আছে? ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা আছে, ঠিক আছে, যিবোৰ আমাৰ নেশ্যনেল মেটাৰ হয়, যেনেকে ডিফেন্স অফ কাউন্ট্ৰি, ফৰেইন এফেয়াৰ্ছ, বেংকিং, কমিউনিকেশ্যন এণ্ড কাৰেঞ্চি। ইয়াত কোনে কৰে? ইয়াত ষ্টেট গভৰ্ণমেণ্টে একো নকৰে, সেইবোৰ ক'ত আছে? ইউনিয়ন লিষ্টত থাকে, এইবোৰ ইউনিয়ন গভৰ্ণমেণ্টৰ কাম, ঠিক আছে। আৰু যিবোৰ ষ্টেট লিষ্ট সেইখিনি ষ্টেটে কৰে। ধৰক এতিয়া পুলিচ, ষ্টেট পুলিচখিনি কোনে মানে কণ্ট্ৰল কৰে? ষ্টেট গভৰ্ণমেণ্টে কৰে, আমাৰ হোম মিনিষ্টাৰ কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তাৰপিছত ট্ৰেড, কমাৰ্চ, এগ্ৰিকালচাৰ, ইৰিগেশ্যন, আমাৰ এইখিনি যিখিনি বস্তু আছে সেইখিনি কোনে কৰে? ষ্টেট লিষ্টত থকা বস্তুখিনি ষ্টেটে কৰে। আৰু এখন আছে কনকাৰেণ্ট লিষ্ট, য'ত ষ্টেট আৰু চেন্ট্ৰেল দুয়োটাই সমানে গুৰুত্ব দিয়ে। ধৰক এডুকেশ্যনৰ ক্ষেত্ৰত যদি আমাৰ অসম চৰকাৰেও গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে, ধৰক কি প্ৰভাইড কৰিছে? সেৱা আছে আমাৰ, হয় নাই? HSC আছে, ইফালে CBSEও আছে। CBSEও যিমান ধৰণে আমাক দি আছে
সেৱাও দি আছে, বাট সেইটো মই ক'বলৈ যোৱা নাই, মানে কি এডুকেশ্যনৰ ক্ষেত্ৰত চেন্ট্ৰেল আৰু ষ্টেট দুইটাই একেলগে কাম, তো এইবোৰ ক'ত অন্তৰ্ভুক্ত কৰিছে কনকাৰেণ্ট লিষ্টত। আৰু যে ফৰেষ্ট বা আমাৰ যিবোৰ ফৰেষ্টবোৰ আছে তাতো আছে ট্ৰেড, ইউনিয়ন, মেৰিজ, এডাপ্টেশ্যন, ছাকচেছন, তো এইখিনি কিছুমান আপোনাৰ এক্সাম্পল আছে যিখিনি কনকাৰেণ্ট লিষ্টত আছে। ঠিক আছে, ইউনিয়নত কি হয়, অকল কেন্দ্ৰীয় চৰকাৰে চায়, ষ্টেটত কি আছে, অকল ৰাজ্য চৰকাৰে চায়, আৰু যিখন সমান্তৰাল তালিকা আছে এইখিনি কোনে চায়, উমৈহতীয়া চৰকাৰে চায়, হেৰিও চায়, কেন্দ্ৰও চায় আৰু ৰাজ্যও চায়। ইয়াত লিখা আছে এই তালিকাত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ দুয়োটাই আইন প্ৰণয়ন কৰিব পাৰে। যদি তেওঁলোকে আইন ইটোৱে সিটোৰ লগত সংঘাতত লিপ্ত হয়, কেন্দ্ৰীয় চৰকাৰে বনোৱা আইনখনেই প্ৰাধান্য পাব। ঠিক আছে, আৰু এইখিনিত যিখিনি এই বস্তুখিনি যিখিনি আছে তাত কি হয় যে দুইটা গভৰ্ণমেণ্টে উমৈহতীয়াকৈ কি কৰিব পাৰে, ল বনাব পাৰে। আৰু যদি দুইখনৰ মাজত কনফ্লিক্ট হয়, কোনে বেছি পাৱাৰ পাব, চেণ্টাৰে যিটো ডিচিশ্যন ল'ব সেইটোৱেই ফাইনেল ডিচিশ্যন হ'ব। আৰু ষ্টেট লিষ্টত কি হয়, ষ্টেট লিষ্টত কাৰ কমপ্লিট পাৱাৰ আছে, ষ্টেটৰ আছে, আৰু এইখিনি ছাবজেক্টৰ ওপৰত ষ্টেটে অকল পাৰিব, আৰু এইখিনি ছাবজেক্টৰ ওপৰত অকল চেন্ট্ৰেলে পাৰিব, ইউনিয়নে পাৰিব। ঠিক আছে, মোটামুটি কিমানখিনি বুজি থওক। এতিয়া কুৱেশ্যন কেনেকে আহিব, ইয়াতে চাওক, ইয়াতে কুৱেশ্যন আছে কেইটামান আপোনাৰ আছে, ডিফেন্স, পুলিচ, এগ্ৰিকালচাৰ, এডুকেশ্যন, বেংকিং, ফৰেষ্ট, কমিউনিকেশ্যন, ট্ৰেড এণ্ড মেৰিজ। কোনটো ইউনিয়ন হয়, কোনটো ষ্টেট হয়, কোনটো কনকাৰেণ্ট হয়, নিজে কৰিব পাৰিব, এইটো এনচিআৰটি কুৱেশ্যন, গতিকে এইটো এমচিকিউ আহিব পাৰে, এনেকে নাহিব, কিন্তু আহিব ইয়াতে দি দিব পুলিচ কোনটো কাৰ আণ্ডাৰত হয়, ইউনিয়ন, ষ্টেট, কনকাৰেণ্ট, নন। অ'কে, তাৰপিছত আহিব পাৰে যে বেংকিং, ডিফেন্স কোনটো আহিব, তেনেকে আহিব। গতিকে বুজি পালে যেতিয়া নিজে যিয়ে কুৱেশ্যন হওক ইয়াৰ পৰা সেইখিনি আপোনালোকে কৰিব পাৰিব। মই জাষ্ট দেখাই দিছো বিভিন্ন টাইপ, মানে ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন কেনেকে কৰে সেইটো আপোনালোকৰ কথা। ঠিক আছে, তাৰপাছত ইয়াৰ পৰা আজি অকণমান দীঘলীয়া হ'ব, মন দি শুনক, কাৰণ বহুদিন ক্লাছ নাহিব পাৰে, যে হোৱাট ইজ দ্য পাৰ্চেন্টেজ অফ চিটছ ৰিজাৰ্ভ ফৰ ওমেন ইন লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলি এজ পাৰ দ্য ওমেন ৰিজাৰ্ভেশ্যন এক্ট 2023। ওমেনৰ ওপৰত আপোনাৰ জেণ্ডাৰৰ ওপৰত এনচিআৰটি ক্লাছ 10ত ধুনীয়াকে আছে কুৱেশ্যন, গতিকে তাৰ ওপৰত ৰিলেট কৰি এইখিনি কুৱেশ্যন আহিব পাৰে। মহিলা সংৰক্ষণ আইন 2020 জানে যে লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে কিমান শতাংশ আসন ৰিজাৰ্ভ কৰা হৈছে, 33%। ঠিক আছে, একদম মনত ৰাখিব। তাৰপিছত হোৱাট ইজ দ্য অফিচিয়েল নেম অফ দ্য ওমেন ৰিজাৰ্ভেশ্যন বিল, যিখন ওমেন ৰিজাৰ্ভেশ্যন বিল আহিছিলে কি নাম আছিলে, নাৰী শক্তি বন্ধন অধিনিয়ম। ঠিক আছে, অ'কে, মনত ৰাখিব 33% আৰু হেৰি, আৰু ইয়াৰ বিষয়ে ধুনীয়াকে লিখা আছে, পজ কৰি ধুনীয়াকে পঢ়ি ল'ব। তাৰপিছত যদি চাই দ্য ইকুৱেল ৰিমিউনেৰেশ্যন এক্ট 1976, ইয়াৰ মতে কি পায়, ইকুৱেল ৱেজেছ শুড বি পেইড টু ইকুৱেল ৱৰ্ক। যদি ইকুৱেল ৱৰ্ক কৰে, ইকুৱেল ৱেজেছ দিব লাগে, মহিলা পুৰুষ দুইটাকে সমানে দিব লাগে, কিন্তু আমাৰ ইয়াত কি হয়, মহিলাসকলক অলপ কমাই দিয়া হয়, কিন্তু এজ পাৰ এক্ট কি দিব লাগিব, ইকুৱেল দিব লাগিব। কোনখন এক্টৰ মতে কিমান চনত ধুনীয়াকে লিখা আছে, আৰু ইয়াতে আপোনাৰ 33% কেনেকে হয় লিখা আছে, ধুনীয়াকে পঢ়ি চাওক, পজ কৰক। অ'কে, বাকী কুৱেশ্যন খিনি এনেকে ধৰণৰ কুৱেশ্যন আহিব পাৰে। তাৰপাছত ইয়াৰ বিষয়ে মই অকণমান এই যিটো কি আছিলে, ওমেন ৰিজাৰ্ভেশ্যন এক্ট আছিলে, কিমান এমেণ্ডমেণ্টত আহিছিলে, 106th এমেণ্ডমেণ্ট। অ'কে, এমেণ্ডমেণ্টৰ নাম্বাৰটো মনত ৰাখিব। তাৰপিছত বস্তুখিনি ধুনীয়াকে লিখা আছে, কিমান বছৰৰ কাৰণে আহিছে, 15 ইয়াৰ্ছৰ কাৰণে আহিছে, 15 ইয়াৰ্ছৰ কাৰণে হ'ব, কেতিয়াৰ পৰা হ'ব, 2026ত যেতিয়া চেঞ্চাছ হ'ব, আৰু চেঞ্চাছৰ পিছৰ পৰা এইটো বলবৎ কৰা হ'ব এই আইনখন। ঠিক আছে, মানে নেক্সট লোকসভা ইলেকশ্যনৰ পৰা, বা 2026ৰ পিছত যি লোকসভা ৰাজ্য বিধানসভাৰ ইলেকশ্যন হ'ব তাত এইখিনি প্ৰয়োগ হ'ব। ঠিক আছে, অ'কে, পঢ়ি চালে ধুনীয়াকে বুজি পাব। তাৰপাছত কুৱেশ্যনটো আহিব পাৰে যে ৱেন উই স্পীক অফ জেণ্ডাৰ ডিভিজন উই ইউজুৱেলি ৰিফাৰ্ছ টু, ৱেন উই স্পীক অফ জেণ্ডাৰ ডিভিজন, আমি যেতিয়া লিংগ বিভাজনৰ কথা কওঁ তেতিয়া সাধাৰণতে কোনবোৰ বিষয়ৰ কথা উল্লেখ কৰোঁ, আমি যেতিয়া লিংগ বিভাজন, এতিয়া বায়লজিকেলি দেখাই আমি ক'ব পাৰোঁ যে বায়লজিকেলি তেওঁ পুৰুষ বা তেওঁ মহিলা, কিন্তু আমাৰ যিবোৰ ইয়াত ইম্পৰ্টেঞ্চ দি আছে, যিবোৰ জেণ্ডাৰ ইকুৱেলিটিৰ কথা কৈ আছে, কোনটো ক্ষেত্ৰত, বায়লজিকেল ডিফাৰেঞ্চৰ ক্ষেত্ৰত কৈ আছে, নে আনইকুৱেল ৰুলছ এছাইন বাই দ্য ছ'চাইটি টু মেন এণ্ড ওমেন, আনইকুৱেল চাইল্ড ছেক্স ৰেচিঅ', এবচেঞ্চ অফ ভোটিং ৰাইটছ ফৰ ওমেন ইন কি ডেমক্ৰেচিজ, কোনটো কাৰণে, অ'কে, আনইকুৱেল ৰুলছ এছাইনড বাই ছ'চাইটি টু মেন এণ্ড ওমেন। বুজিছেনে, ইয়াত কি কৈছে যে ৱেন উই স্পীক অফ জেণ্ডাৰ ডিভিজন উই ইউজুৱেলি ৰিফাৰ টু আনইকুৱেল ৰুলছ এছাইনড বাই ছ'চাইটি টু মেন এণ্ড ওমেন। অ'কে, ঠিক আছে, অ'কে, আই থিংক বুজিছে। তাৰপিছত আপোনালোকে অলপমান বস্তু চাব পাৰে, এইখিনি মই কালি ভালকে কৰিম, যে নেশ্যনেল পাৰ্টি আছে আমাৰ ইণ্ডিয়াত আৰু কেইটামান ষ্টেট পাৰ্টি আছে। নেশ্যনেল পাৰ্টি কেইটা কি সৰ্বভাৰতীয় পৰ্যায়ত, এতিয়া বৰ্তমান যদি চাই 2023 মতে কেইটা নেশ্যনেল পাৰ্টি আছে ইণ্ডিয়াত, 6টা আছে। কোন কোন, আম আদমি, বহুজন সমাজ পাৰ্টি, তাৰপিছত ভাৰতীয় জনতা পাৰ্টি বিজেপি, অ'কে, তাৰপিছত কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, এইটো CPIM, আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, আৰু নেশ্যনেল পিপলছ পাৰ্টি NPPP। এইকেইটা আপোনাৰ এই 6টা পাৰ্টি বৰ্তমান আপোনাৰ নেশ্যনেল পাৰ্টি হিচাপে স্বীকৃতি প্ৰদান কৰিছে। তাৰ উপৰিও যিবোৰ ৰিজনেল পাৰ্টি আছে বা ষ্টেট পাৰ্টি আছে, যেনেকৈ ধৰক অসমত আমাৰ কি আছে, অসম গণ পৰিষদ, AGP,
এতিয়া এজিপিটো কি হয় এটা ষ্টেট পাৰ্টি হয় এটা ৰিজনেল পাৰ্টি হয় এতিয়া আমাৰ নতুনকে কিছুমান পাৰ্টি ওলাইছে কোন আছে ধৰক জাতীয় পৰিষদ হয় নাই সেইবোৰ অল ইণ্ডিয়া লেভেলত নাই কিন্তু এই যিকেইটা পাৰ্টি সেইকেইটা হৈছে কি নেশ্যনেল পাৰ্টি হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু এটা পাৰ্টিক নেশ্যনেল পাৰ্টি হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয় তাৰ প্ৰভিজনখিনিয়ে ধুনীয়াকে লিখা আছে পজ কৰি ধুনীয়াকে পঢ়ি চাওক আৰু কোনে স্বীকৃতি প্ৰদান কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অপশ্যন আহিব পাৰে কোনে কৰে প্ৰেচিডেণ্টে কৰে প্ৰাইম মিনিষ্টাৰে কৰে নীতি আয়োগে কৰে নে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰে ডাইৰেক্ট লিখি দিব ইচিআই অকে আৰু কি প্ৰভিজন কমপ্লিট কৰিব লাগে ধুনীয়াকে লিখা আছে ধুনীয়াকে পঢ়ক বা কালি মই ভালদৰে এইখিনি বুজাই দিম এতিয়া বহুত টাইম হৈ গ'ল আজি ক্লাছটো দীঘলীয়া হৈ গ'ল আৰু ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ কৰিবলৈ কি কৰিব লাগে তাৰপিছত আৰু কিছু মনত ৰাখিব যে ষ্টেটৰ পাৰ্টি আম আদমিটো নেশ্যনেল পাৰ্টি হৈ গ'ল এতিয়া নালাগে ইম্পৰ্টেণ্ট কিছুমান পাৰ্টি আছে যিখিনি কোনখন ষ্টেটত কোনটো পাৰ্টি আছে সেইখিনি চাব পাৰে AIDMK কৰিছে তামিলনাডু এইটো মই যিকেইটা চিন দিছো চাব অসম গণ পৰিষদ AGP অসমত আছে জানে তাৰপিছত এইটো নালাগে এইটো চাব পাৰিব অল ইণ্ডিয়াত তৃণমূল কংগ্ৰেছ ক'ত আছে ৱেষ্ট বেংগলৰ পাৰ্টি হয় ষ্টেট পাৰ্টি হয় নে AIUDF আসামত আছে বিজু জনতা দল চাব কাৰণ অলৰেডি ইলেকশ্যন হৈ গৈছে তাত কোন আহিছে বিজেডি হাৰিছে ক'ত আহিছে ওড়িশাৰ ষ্টেট পাৰ্টি বিজু জনতা দল তাৰপিছত DMK এইটো মনত ৰাখিব তামিলনাডু এণ্ড পুডুচেৰীৰ ঠিক আছে DMK তাৰপাছত জনতা দল JDS এইটো ক'ৰ কৰ্ণাটকা এণ্ড কেৰেলা মনত ৰাখিব দেই কোনটো ষ্টেটৰ কোনটো দল হয় আহিব পাৰে কাৰণ NCERT আছে তাৰপিছত জনতা দল ইউনাইটেড ক'ত আছে JDU বিহাৰ এণ্ড ঝাৰখণ্ড তাৰপিছত যদি চাই এইকেইটা নাচালেও এইটো চাই থব LJP টো চাব লোক জনশক্তি পাৰ্টি বিহাৰ ই এটা বিহাৰৰ পাৰ্টি হয় বাকীখিনি চালেতো ভাল কথা তথাপিও এইখিনি আহিব পাৰে যে এইটো পাৰ্টি ক'ৰ হয় তাৰপিছত যদি চাই ইম্পৰ্টেণ্ট আছে মণিপুৰ পিপলছ পাৰ্টি MPP আৰু মণিপুৰৰ কেইটামান পাৰ্টি আছে নাম আপুনি কমেণ্ট কৰি জনাওক এইবাৰ যোনে জিকিছে যাৰ চৰকাৰ হৈছে ধুনীয়াকে কমেণ্ট কৰি জনাব তাৰপিছত যদি চাই এইটো চাব পাৰে বিহাৰ RJD ৰাষ্ট্ৰীয় জনতা দল ঠিক আছে লালুজি অকে তো ইয়াতে মই কি দিছো পলিটিকেল পাৰ্টি নাম আৰু কোনখন ষ্টেটত আছে ঠিক আছে এইখিনি আমি বিতংকৈ পঢ়িম পিছত হা ঠিক আছে ক'ত কিমান কোনখিনি ক্ৰাইটেৰিয়া পূৰ কৰিব লাগে তাৰপিছত আমাৰ আৰু ইম্পৰ্টেণ্ট টপিক আছে লাহে লাহে আমি শেষ কৰিব ট্ৰাই কৰিম আজি অলপ দীঘলীয়া হ'ল কিন্তু ইম্পৰ্টেণ্ট ক্লাছ আছিলে ধন্যবাদ